পোনপ্ৰথমে আজি নাৰী দিৱসৰ সকলোকে বহুত বহুত বেছি শুভেচ্ছা জ্ঞাপন কৰালোঁ। নাৰী নহ'লে হয়তো আমাৰ সমাজখন অসম্পূৰ্ণ নহয়নে বাৰু? মোৰ ভিডিঅ' আগতে চোৱাসকলে গম পাই চাগে মই পাৰ্থহঁতৰ ঘৰত আছিলোঁ যোৱা ৰাতি আৰু এতিয়া যাওঁ আকৌ মানে গলচেপা। আৰু এইফালে আজি গাড়ী চলালোঁ মই বিজিত ছাৰ গাড়ীখন আৰু আহি পালোহি আমি গলচেপা আৰু এতিয়া আকৌ উঠিব লাগিব ওপৰলৈ। আজি ভিডিঅ'টো চাই থাকক, কালি দেখাব নোৱাৰা বস্তু কিছুমান আজি মই আপোনালোকক দেখাবলৈ চেষ্টা কৰিম। আৰু গলচেপাৰ পৰা কোনোবাই যদি মোৰ ভিডিঅ' চাই কমেণ্ট এটা কৰিবচোন। আৰু এইফালে আমি সকলো নামি টালি টোপোলা লৈ যাওঁ এতিয়া ওপৰলৈ। আৰু যাওঁতে এইটো ভাল বুলি ক'ম নে বেয়া বুলি ক'ম বাৰু, মানে ছাগলী জগিলে আমি মানে ডাইৰেক্ট দেখিছোঁ, মানে কি বুলি ক'ম এইটো ভাল নে বেয়া আপোনালোকে কমেণ্ট কৰিবচোন। বাৰু যি কি নহওক আমি ফেফাই ফেফাই আহি পালোহি ওপৰত, তাৰ মাজতে ঘটিল নহয় আকৌ ঘটনা। তো আমাক মৌৱে বহুত ডিষ্টাৰ্ব কৰি আছিল, তো ফাইনেলি মৌৱে আমাৰ মাজত এটাক চিলেকশ্যন কৰি উপহাৰ দিলে আৰু সেইটো হৈছে এইজন। পাৰ ক'ত দিলে? অ' বে এনেই ক্ষীণ ল'ৰাটো আৰু ক্ষীণ কৰি দিলে। বেচেৰাটো এনেই সি আকৌ তাকহে বাৰু কামুৰিব পাৰেনে বাৰু। যি কি নহওক তাৰ মাজতে দুলুবা আহিল, যিহেতু দুলুবা ঘৰ ওচৰতে, তেখেতে ধুনীয়াকৈ চাহ আৰু বিস্কুট লৈ আহিছে আৰু লগতে বইল কণী। এইবোৰ খাই থকাৰ মাজতে এইজনী ক'ৰ পৰা ওলাল চাওকচোন মদ আহি, মানে মদ খাই অহা নিচিনা লাগিছেনে নাই বাৰু। উঠি অহাৰ বাবে তাই মানে ভৰিত তত নাইকিয়া হৈছে, তাকে মই মানে মদ খাইছে বুলি পেলাই তাইক জোকালোঁ। তাই পিছে বহুত খং উঠিছিল বাৰু। যি কি নহওক ইমানতে আমাৰ মানে নাটকৰ যোগাৰো কৰিবলগীয়া হ'ল, মানে অলপ প্ৰপাৰ্টিজ বনাব আছিলে। আৰু এইফালে এইখন চিনি পাইছেনে, মানে আগতে তিনিআলিবিলাকত বা ডাঙৰ গছৰ তলত এনেকুৱা এখন থাকেই, আজিকালি দেখিবই নোপোৱা হ'লোঁ। আৰু এই মানে মঞ্চটো আৰু এই নাটকৰ যোনটো প্লেচমেণ্ট, এটা মানে এনেকুৱা ধুনীয়া মানে যুগলৈ লৈ যায় আপোনালোকক কি ক'ম আৰু। আজি আছিল যিহেতু নাৰী দিৱস, আৰু আজি আমাৰ ডিপাৰ্টমেণ্টৰ মানে লেডিজ পাৰ্টিয়ে ধুনীয়াকৈ নাটক কৰিলে, যোনখনৰ নাম হৈছে চন্দ্ৰনখা। আৰু ডাইৰেকশ্যনৰ আমাৰ বিজিত ছাৰ, সকলোৱে চিনি পায়েই। আজি আমাৰ নাটকখনৰ শুভাৰম্ভণি কৰিবলৈ আহিলে অসমৰ জনপ্ৰিয় কণ্ঠশিল্পী কৃষ্ণমণি নাথ ছাৰ। তেখেতকনো কোনে চিনি নাপায়, মই বাৰু ভালকৈ দেখাব নোৱাৰিলোঁ কাৰণ মই পাহাৰৰ ওপৰত উঠি আছিলোঁ। আৰু এইফালে পাহাৰে ভৈয়ামে সকলোতে মানে দৰ্শকে দৰ্শক, আৰু আমাৰ নাটকখনো হ'ল ষ্টাৰ্ট। আৰু এইফালে আমাৰ মিউজিক কৰিছে কাশ্যপ দা, আৰু মানে পাহাৰৰ ওপৰতে মিউজিক কৰিছে। মানে কি ক'ম আৰু, এনেকুৱা নাটক চাগে আগতে হোৱা নাই ক'তো, নহয়নে বাৰু। হৈছিল কিন্তু বহুত আগতে, কিন্তু এতিয়া দিনত মানে এনেকুৱা দেখিবলৈ নোপোৱা হ'লোঁ। আৰু আমাৰ নাটকো শেষ হ'ল, তাৰ মাজতে দৰ্শকেও বহুত বেছি ভাল পালে মানে আমাৰ নাটকখন। আৰু এইফালে চাওকচোন আমাৰ মালিকক দৌৰাই লৈ গৈছে, মানে অৰিন্দম দা আকৌ। আৰু এইফালে জকাৰটোত দেখিছেনে, মানে জকাৰজন হৈছে কলিকতাৰ, তেখেতেও মানে চলো নাটকে আছিলে আৰু তেখেতেও বহুত ভাল লাগিল। আৰু এই কিউটকৈ মাইনাজনী দেখিছেনে, তেখেতে বোলে মোৰ ভিডিঅ' চায়, আৰু লগতে এই আণ্টিজনীও। আপোনালোকে মানে মোক এনেকৈ য'তে ত'তে লগ পালে মানে মাত দিয়ে, মোৰ বহুত বেছি ভাল লাগে। আৰু এই ধুনীয়া ধুনু ল'ৰাটো চাওকচোন, সি মোক মাতিবলৈ লাজ পাইছে, কিন্তু যিয়ে নহওক আপোনালোকে মোক ইমান বেছি মৰম দিয়াৰ বাবে বহুত বেছি ধন্যবাদ। আৰু দিনটো একো খোৱা নাছিলোঁ যিহেতু, এতিয়া তলত বোলে ভাত দি আছে, আৰু ভাত খাই কেনে মই যাম এতিয়া আকৌ জাগীৰোড, মানে কালি যিহেতু পাৰ্থহঁতৰ ঘৰত আছিলোঁ, এতিয়া যাম মই জাগীৰোড। ভিডিঅ'টো আজি ইমানতে আছিল, আজিলৈ বাই।